हेलो फ्रेंड्स दुदिन आगर भिडिओ दे इतिहाहे दिबले समय पालो हेकाने भॉइस ओवर दि थৈ दिलु कारण भालो नेलागे न बस्तुबोर सीधा सीधीके बनाबो नोवारिले एया अकमान चिकेन आनिसिलु जन्मदिन बुली बार्बिए बुले चिकेन बाटार मसला खाबो तो जिखिनि लागे आरो মই জনা ৰেচিপিখিনি যা যোগাৰ কৰি ললো আৰু পৰিক মাতিলো পৰি আহা বুলো কেমেৰাটো ধৰি দিয়া কাৰ কেমেৰা নধৰিলে মনে এখন হাতেৰে নোৱাৰি আৰু মই পাহৰিয়ে যাওঁ যে মই ব্লগ বনাই আছো কথা কৈয়ে থাকো পাহৰিয়ে যাওঁ ইফালৰ পৰা ইফালে যাওঁতে বহুত দিগদাৰ হয় গতিকে বিলাহী চিলাহী গোটেইখিনি কাটি লৈছিলো আৰু অকমান মানে ফ্ৰাই কৰি ললো পেষ্ট এটা বনোৱাৰ কাৰণে আৰু চিকেনখিনি মেৰিনেট কৰি থৈ দিছিলো পৰিক কৈছো তুমি যিখিনি পাৰা দেখুৱা আৰু তাইও জুকাই আছে বলে মা তুমি আজি ড্ৰেছ আপ ভালকে কৰি থৈবলে মই ড্ৰেছ পিনিবা বুলু অলৰেডি মানে কি আৰু মই এইখিনি ভজা হৈয়ে গল এইখিনি ভাজি পিনে থৈ দিম পিয়াজ নহৰু যিমান মছলা আছে সব ভাজি ললো আৰু বিলাহীখিনি অকমান ভাজি ললো তাৰ পিছত এইখিনি ঠাণ্ডা হ'বলৈ দিব লাগিব কাৰণ এটা ফাইন পেষ্ট নবনালে তাৰ মানে বস্তুটো ভাল নহব আৰু অলৰেডি যিখিনি কেৰাহী তেল আছিল তাত আৰু অকমান দি দিলো চিকেনখিনি মই চিকেনখিনি মেৰিনেট কৰি থৈয়ে দিছিলো হেকানে যিখিনি তেল আছিল হেখিনিতে চিকেনখিনি মই ফ্ৰাই কৰি লওঁ বাৰবিয়া হে একদম বলে কি বনাইছা বুলি সাবধ আহিলে তাই মানে বিৰাট হ্যাপি আৰু তাইৰ ভাগৰ কাৰণেহে বনাইছো কাৰণ পৰি আৰু মই পূজালে যাম গতিকে আমি আৰু খাই নাথাকিম সাগে এইবোৰ আৰু পৰিটো এনেও নাখাই চিকেন অলৰেডি মোৰ চিকেন ভজা হৈ গৈছিল আৰু এইখিনি যিখিনি পেষ্ট বনাইছিলো সেইখিনি তাত ঢালি দিলো দেখিবলৈ কিন্তু বেয়া হোৱা নাছিলে পৰি আহি গলে কানফুলি এজু পিনি লোৱা বেয়া দেখিছে বুলি মই কৈছো অকলে কেতিয়াও নোৱাৰি এখন হাতেৰে তাই পিন্ধাই দিলে তাই হেল্প কৰি থাকে কিন্তু এটা কথা হৈছে বহুত হেল্প কৰে কাৰণে বহুত দমু দিয়ে দেই আজিকালি বহুত পৰিয়ে দম দি থাকে কিন্তু এয়া দেখিছেনে চিকেনো হৈয়ে গল এটা এই ভিডিওটোত কোৱা কাৰণে চাগে তাই গালিয়ে দিব এয়া চাওকচোন বাৰবিলে মই ভাৰি দিছো আজি একো বিশেষ বনোৱা নাই ভাত আৰু চিকেন এয়া তাৰ পিছত আমি যাব ওলালো এই বজাৰলৈ বুলি কাৰণ অকমান বলে বাৰবিক লাগে কিবা অকমান খাবলৈ যেহেতুকে তাই না যায় মই আকৌ মেখেলা চাদৰ পিন্ধি বুলি বজাৰত গৈ তাই কাৰণে অকমান মিঠাই চিঠাই আনি দিলো যেহেতুকে তাই অকলে থাকিব লাগিব আৰু অকলে এনেকে থৈ কেতিয়াও যোৱা নাই কিন্তু উপায় নাই আজি তাই যাব নোৱাৰে পূজালে যাব পৰা অৱস্থাত তাই নাই গতিকে ওচৰৰ বাইদেউগৰাকীক কৈ থৈ গলো যে যাতে বাৰবিক অকমান মনিটৰিং কৰিব তেওঁলোকৰ ছোৱালীজনীৰো জন্মদিন যেতিয়া ইমান বেয়াও নাপায় কিন্তু আজি প্ৰথম তাইক মই ইমান সময় অকলে থৈ যাব ওলাইছো তো আমি ইফালে আহি পিনে পৰিও আহিলে তো পৰি ওলাই অহাৰ পিছত মই কলো কি আহা গুছি আহা গুটেখিনি সামৰি কুতৰি থৈ তাইক আহিব দিলো এতিয়া আজিকালি কিছু দায়িত্ব দি দিয়া হৈছো পৰি কেনেকুৱা লাগে জনাইছোন আপোনালোকে ড্ৰেছটো ভাল লাগিছে নে তাই মই কৈছিলো কিবা বেলেগ পিনা তাই কলে নাই এনেকৈ পিনি যাও গৰম কাৰণে মই যে বলা আৰু এই বুলি দুইটা গাড়ীত বহিলো গাড়ীত বহি পিনে এটা ডাঙৰ ঘটনা হ'ল ঘটনাটোৰ কাৰণে হাঁহি আছো মোৰ চশমাজোৰ মানে নহলে মই গাড়ী চলাব নোৱাৰো কিন্তু চশমাজোৰ বেগতে আছিল গাড়ী ৰখাই আকৌ পৰিক বিচৰাই পঠাইছিল বিৰাট গালি খালো তাৰ পিছত ভটিজি পোৱালিটোৰ কাৰণে কাজু কেইটামান লওঁ বুলি তাইক কলো যোৱা অসুকাখন ওচৰতে আছে মই গাড়ী পাৰ্ক কৰি তাইকে বজাৰ কৰিব পঠাই দিলো অকমান শিকাই থাকো আজিকালি অকমান শিকিব লগা হৈছে কিন্তু তাহাঁতৰ দেউতাকে বেয়া পায় এইবোৰ শিকালে কিন্তু মই শিকাও কাৰণ শিকিব লাগিব ছোৱালী মানুহ বুলি কথা নাই আজিকালি সবেই জনাটো দৰকাৰ সৰু সুৰা বস্তুবোৰ এই বুলি আমি দুইটা ইমান ৰ'দত মানে ৰ'দ হৈছে গধূলি তেতিয়া 5টা 5:30 হৈছে এয়া জিএছ ৰোডৰ অৱস্থা দেখিছেনে ৰ'দে একদম দুমদমাই আছে তেনেকৈ আমি দুজনী হাঁহি ফুৰ্তি কৰি তাই কলো কোনফালেৰে যাওঁ তাই কলে যিফালেৰে যোৱা শৰ্টকাটো আছে ভাগৰ হৈও যাব পাৰি কিন্তু মই ভাগৰ হৈ নগলো গণেশগুৰি হৈয়ে গলো ৰবিবাৰ আছিল কাৰণে ইমান যানজট নাছিলে ফাইনালি আমি হিহঁতৰ ঘৰ পালোগৈ সেইখিনি আৰু নেদেখুৱালো এবাৰ ইমান ঘৰটো গৰম উঠিছে মানে পূজাৰ মানে হোমৰটো জানে ন নাৰায়ণ পূজা অকমান হয় হিহঁতৰ বাহিৰৰ যিখিনি দৃশ্য মই অকমান ৰেকৰ্ড কৰিলো আৰু ভটিজা জোৱাইটোৱে মোক দেখুৱাই থাকিলে যে ক'ত কি আছে সেইবোৰ বৰ ভাল লাগিছে আবেলি মানে সন্ধিয়াৰ আকাশখন দেখিছেনে বৰ ভাল লাগিলে তথাপি ইমান বাহিৰত থাকিবও নোৱাৰি আহি আকৌ পূজাত বহিলো দেৱে উছে তেতিয়া পাছালি আৰম্ভ কৰিব লৈছেই গতিকে অকমান তাত পূজাটো নবহিলে বেয়া দেখি ন এয়া তেওঁৰ শাহু হয় শাহু জোৱাই গোটেইবোৰ বহি আছে মই মনে অকমান ৰেকৰ্ড কৰিলো কৰি পিনে এজনী আইতা লগ পালো আইতাজনীয়ে মোক নাৰায়ণ পূজাৰ অস্তিত্ব কিয় কৰিব লাগে কেনেকুৱা ধৰণৰ কথা এইবোৰ গোটেইবোৰ মোক বুজাই আছিলে মোৰ কিবা মালে মনত পৰি গল তেখেতে ইমান সাদৰেৰে কথাবোৰ কৈছে মই তেখেতৰ কথা নুশুনাকে কেনেকৈ থাকিব পাৰো আৰু ডাঙৰ কথাটো শুনাটো খুবেই দৰকাৰী সেই বুলি বহি থাকিলো এনেতে আৰু পোৱালি কানিব হ'ল কাৰণ পূজা শেষ হ'ল পোৱালি নাহে কোনো পধ্যে মোৰ ওচৰলৈ মাহীয়েকৰ ওচৰলৈ দৌৰি থাকে মই আৰু পোৱালিৰ লগৰ আৰু
এটা পোৱালি ফ্ৰেণ্ড পৰি লাগি গৈছে বেলুন বনোৱাত, কিন্তু আল্টিমেটলি আমাৰ মানে কেক কটাৰ সময় আহিল, কিন্তু পূজাৰ শেষৰ পিছতহে কেকটো কটোৱাইছে। গতিকে পূজা ভাগ হৈ গ'ল। তাৰপিছতে মই ক'লোঁ পৰি তাইক ৰেডি কৰি দিলে, পৰিয়ে বায়েকে দুইজনী ৰেডি কৰি আমি পূজা শেষ কৰি আকৌ ঘৰলৈ উভতি আহিলোঁ। কেক কটাটো নেদেখালোঁ আৰু বহু ৰাতি হৈ গ'ল, তাতেই 10:30 বাজিলে। গতিকে 10টা 10:30 নহয়, 10টাত ওলাই দিছোঁ আমি, ঘৰ পাওঁতে 10:30। গতিকে মোৰ ভিডিঅ'বোৰ চাই কেনে লাগে জনাব, আৰু ভিডিঅ'বোৰ লাইক কমেণ্ট শ্বেয়াৰ নিশ্চয় কৰি দিব বুলি আশা ৰাখিলোঁ। আৰু পাৰিলে মই এনেকুৱা বাহিৰৰ ব্লগবোৰ দিবলৈ চেষ্টা কৰি আছোঁ, শিকি আছোঁ, ভুল ভ্ৰান্তি হ'ব পাৰে ক্ষমা কৰি দিব। গতিকে আগলৈও যেন মোৰ ভিডিঅ'বোৰ এনেকৈ আপোনালোকে চাই থাকে আৰু কমেণ্ট এটা কৰিব বুলি নিশ্চয় মই কামনা কৰিলোঁ। কাৰণ বাৰ্বিৰ বাৰ ফোন আহি আছে, কিবা আহা বহুত দুখো লাগিছে, বেচেৰি ইমান ভোকত থাকিলে। এতিয়ালৈ আহিছোঁ দেই, বাই বাই, শুভৰাত্ৰি।